সাজু হওক আন এক ঐতিহাসিক ক্ষণলৈ মাজত মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2.0 চৰকাৰৰ আৰম্ভণি হ'ব আৰু এই মুহূৰ্তত আমি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত আছো ইতিমধ্যে দেখুৱাইছো এক বিশাল মণ্ডপ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু এইখন মঞ্চ দেখিবলৈ পাইছে ইয়াত সৰ্বমুঠ 4খন মঞ্চ ইয়াত নিৰ্মাণ কৰা হৈছে বিশাল আকাৰৰ এটা মঞ্চ এইখন নিৰ্মাণ কৰা হৈছে দেখিবলৈ পাইছে দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিত্তমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি সকলো আচলতে প্ৰত্যেকগৰাকী সকলো দেশৰ প্ৰত্যেকগৰাকী প্ৰখ্যাত ব্যক্তি ইয়ালৈ আহিছে আৰু অকল তাৰোপৰি উদ্যোগপতিসকল দেশৰ প্ৰখ্যাত উদ্যোগপতিসকল তাৰোপৰি সত্ৰাধিকাৰসকল আৰু বিজেপি দলৰ যিসকল বুথ পৰ্যায়ৰ যিসকল কৰ্মী আছে তেওঁলোক ইয়ালৈ আহিব আৰু আচলতে বিজেপি দলৰ সকলো ইতিমধ্যে সাজু হৈ আছে আৰু ক'ব লাগিব যে আচলতে সৰ্বোচ্চ স্তৰৰ পৰা সৰ্বনিম্ন স্তৰলৈ আচলতে সৰ্বোচ্চ স্তৰ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ পৰা বুথ পৰ্যায়ৰ সভাপতিলৈকে সৰ্বনিম্ন স্তৰলৈকে আচলতে সমাৰোহ এই শপত গ্ৰহণ অনুষ্ঠানত সমাৰোহ সকলো অংশগ্ৰহণ কৰিব আৰু দেখিবলৈ পাইছে ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ ইয়াত সমাগম হৈছে আমি কিছু কথা পাতিম আৰু এই বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম ইয়াত যথেষ্ট সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছেহি আমি দেখুৱাইছো আমি কিছু কথা পাতিম ইয়াৰ এই 4খনকৈ ইতিমধ্যে মঞ্চ নিৰ্মাণ কৰা হৈছে মই কিছু কথা পাতিম ইয়াত কি ধৰণীয়া 4খন মঞ্চ দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ স্তৰৰ পৰা সৰ্বনিম্ন স্তৰলৈকে অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ পৰা বুথ পৰ্যায়ৰ সভাপতিজনলৈকে এই বিশাল আয়োজনৰ বিষয়ে কি ক'ব হয় যেহেতু আপুনি দেখা পাইছে এতিয়া আমি চি ব্লকত আছোঁ চি ষ্টেজটো হৈ গ'ল আমাৰ মেইন ষ্টেজ য'ত শপত গ্ৰহণ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা বিশেষ অতিথিসকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা মুখ্যমন্ত্ৰীসকল চি ষ্টেজত বহিব আৰু ৰাইট ছাইডে আছে আপোনাৰ বি আৰু ডি তাত আমাৰ বিধায়কসকল বহিব আৰু বিভিন্ন অন্যান্য গেষ্ট আৰু সেইধৰণে গোটেই পৰিকল্পনা কৰা হৈছে আমাৰ ডিত কালচাৰেল এক্টিভিটিজো আমাৰ বিত হ'ব তো সেইধৰণে আৰু ফ্ৰণ্টত আমাৰ যিসমূহ পৰিয়াল আছে এম এল এ সকলৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিসমূহ পৰিয়াল আছে পৰিয়ালসমূহ আৰু আমাৰ কাৰ্যকৰ্তা তেনে 500 কাৰ্যকৰ্তা ছিনিয়ৰ কাৰ্যকৰ্তা আমাৰ ৰাজ্যিক পৰ্যায়ৰ বা অন্যান্য সংঘ বা বিচাৰ পৰিষদৰ তেখেতসকলো আহি পেলাই বহিব আৰু ইটো চাইডে আপুনি যদি দেখা পায় ডিত আমাৰ D1ত আছে প্ৰায় 1500 আমাৰ গোটেই ৰাজ্যিকৰ যিবোৰ বিবেক মানে জিলা সভাপতিৰ পৰা আদি কৰি পেলাই মণ্ডল সভাপতি আদি কৰি গোটেইখিনি তাত বিৰাজমান হ'ব বাকী জনতাৰ কাৰণে মুকলি এটা মঞ্চ আৰু প্ৰস্তুতিটো আপোনাৰ দেখা পাইছে অসমৰ ইতিহাসত কেতিয়াও নোহোৱা ধৰণৰ এটা শপত গ্ৰহণ অনুষ্ঠান আদি অনুষ্ঠিত হ'ব প্ৰায় 1 লাখৰো অধিক মানুহৰ মানে সাক্ষীত আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল'ব আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2.0 কি আশাটো তেখেতে নিজে কৈছে যে হিমন্ত বিশ্ব শৰ্মা 1.0 ট্ৰেইলাৰ আছিলে চিনেমাখনটো 2.0 পৰা এতিয়া আৰম্ভ হ'ব আমি উন্নয়নৰ বিপুল ধাৰা অসমত আৰু দেখিবলৈ পাম আমি হয়তো কল্পনাও কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ কথা মানে উন্নয়ন আমি দেখিবলৈ পাম তেখেতৰ চিন্তাধাৰণাবিলাক বহুত আগুৱাই আছে সময়তকৈ বহুত আগৰ তেখেতৰ চিন্তা অপেক্ষা কৰিব লাগিব কিন্তু যিহেতু তেখেতে কৈছে যে এইখন চিনেমা 2.0তে আৰম্ভ হ'ব আমি ভাবোঁ যে অসম সম্পূৰ্ণভাৱে বিদেশী আৰু সন্ত্ৰাসযুক্ত নাগৰিক মুক্ত এই প্ৰথম এবছৰতে হৈ যাব বুলি আমি আশাবাদী ধন্যবাদ আৰু ঠিক 11 বজাৰ লগে লগে ইয়াত অনুষ্ঠান আৰম্ভ হ'ব